আপোনালোকে চাই আছে E24 লাইভ ব্ৰেকিং ষ্টুডিঅ'ত মই দীপাংকৰ এই মুহূৰ্তত দিবলৈ ওলাইছোঁ এটা বিগ ব্ৰেকিং নিউজ তিনিচুকীয়া লেখাপানী উত্তপ্ত পৰিস্থিতি থানা ঘেৰাও কৰিছে অজস্ৰ লোকে ডিজিপি জিপি সিঙৰ নিৰ্দেশত তাৎক্ষণিকভাৱে নিলম্বন পুলিচৰ 3 উপপৰিদৰ্শক নিশা সুৰামত্ত অৱস্থাত দাদাগিৰি নিৰীহ ছাত্ৰক ডিঙিত বেল লগাই চুচৰাই নিছিল সুৰামত্ত আৰক্ষীয়ে পুনৰ জনাইছোঁ তিনিচুকীয়া লেখাপানী উত্তপ্ত পৰিস্থিতি থানা ঘেৰাও কৰিছে অজস্ৰ লোকে ডিজিপি জিপি সিঙৰ নিৰ্দেশত তাৎক্ষণিকভাৱে নিলম্বন পুলিচৰ 3 উপপৰিদৰ্শক पुलिस को तेरे बेटा जाता कितना देर से करना है ऊपर गया गया अंदर लड़का को लेके रखा हुआ है ये लाइव मेरा पीएस डबल पीएस है उसका सिंगल पीएस क्या है ये उल्फा का उससे क्या है आपको बोल दिया पहली बार घटना होता तो मैडम हम आपके बात ध्यान से पुलिस को तेरे बेटा जाता कितना देर से करना है हम नहीं बोल रहे हमारा ऑफिसर का गलती नहीं है ना आप लोग क्यों ऐसा लग रहा है कि हम डिफेंड कर रहे हैं डिफेंड नहीं कर रहे हैं डिफेंड तो कर रहे हैं वीडियो में बोल रहा क्लियरली नहीं आ रहा उसका वीडियो में क्लियरली ओए আমার পিছালিয়া আগে এক কোনা হিলগুড়ি দলে আমার মানুষ পিছালিয়া আজি রোড জব ব্লক মানে মাইন্ড ন আর বারবার কম্প্রোমাইজ করব ইয়ার রেকর্ড মনে জানো কেউজা হ্যাঁ হালদিয়া কাপ আর সাইডে কুকু আছে কোন কোন কমান্ডো আছে ইয়াত লাগে হ্যাঁ ড্রাইভার গিরি পাহৰি যায় লেখাপানী থানা SI প্ৰাঞ্জল সুৰামত্ত অৱস্থাত ছাত্ৰ পদুম চেত্ৰীক গোলাগুলকৈ প্ৰহাৰ কৰাক লৈ থানা ঘেৰাও প্ৰাঞ্জল ফুকনে নিলম্বনৰ দাবীত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে তাৎক্ষণিকভাৱে প্ৰাঞ্জল ফুকনৰ লগতে গুৱাহাটী বশিষ্ঠৰ পুলিচৰ অটপালিৰ লগতে জড়িত আন 2জন SIক নিলম্বন কৰিছে উল্লেখযোগ্য যে প্ৰায় আজি কিছুদিনৰ পৰা দেখা গৈছে নতুনকৈ আৰক্ষী SI আদি বিষয়া পদত নিযুক্তি পোৱা যুৱকবিলাকে যেন আৰক্ষী পোছাকযোৰ পিন্ধিবলৈহে বাট চাই আছিল কিন্তু পাহৰি যোৱা সেই পোছাকযোৰ মৰ্যাদা বৰ্তমান সোঁৱাই দি উচিত শাস্তি প্ৰদান কৰে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে সামাজিক মাধ্যমৰ শক্তিত বৰ্তমান সময়ত উপযুক্ত প্ৰয়োগ কৰি সমাজ ব্যৱস্থা সুচাৰুৰূপে চলাই নিয়াৰ বাবে সজাগ জনতাৰ প্ৰয়োজন তাৰপিছত বাহিৰত ওলা বুলি কৈছোঁ বাহিৰত নোলাওঁতেই সিহঁতি আৰু এটা আহিলে এক্সৰ দিলে মোক প্ৰথম তাৰপিছত একদম শকতকৈ এটা আহিলে তো SI কোনোবাই কৈছে তো সি আহি তই গাড়ীৰ পৰা কেলৈ নোলাও বুলি ডাইৰেক্ট আহি ঢাকা মাৰিছে তাৰপিছত ঘোচা চোচা মাৰিছে আৰু তাৰপিছত গুলিয়াই দিম বুলি কৈছে আৰু বন্দুক পৰা ইয়াৰ পৰাও মাৰিছে ইয়াতে নদীবা পিছলৈ বা তাৰপিছত কৈছে ইয়াতে গুলিয়াই থৈ যাম গম পাবি তেতিয়া চিনি পোৱা নাই মোক বুলি কৈ আছে মানে ধমকি দিলে একো সোধপোছ নাইকিয়াকৈ তাক অকল পিটি আছে মই ৰিকুৱেষ্ট কৰিছোঁ যে নিপিটিব মোৰ ফ্ৰেণ্ড হয় বহুত দিনৰ পিছত আহিছে তথাপিও সিহঁতি মোৰ কথা নুশুনিলে মাৰপিট কৰিয়ে আছিলে তাৰপিছতে তাৰ গাড়ী লৈ আহি গ'ল মোবাইল চবাইল লৈ আহি গ'ল মই ভিডিঅ' কৰিব লৈছিলোঁ মোক কৈছে ভিডিঅ' নকৰিব ভিডিঅ' কৰিলে মাৰিম তোকো বুলি এনেকৈ বুলি কৈছে এতিয়া লকআপত ভৰাই দিম এনেকৈ বুলি কৈছে যিগৰাকী ইয়াৰ SI তেওঁ নিউ বেছ গতিকে তেওঁৰ যি অহংকাৰ তেওঁ যে খাকী পোছাকখন পিন্ধাৰ লগে লগে তেওঁ যে দাদাগিৰি মানুহ বুলি নাভাবে ৰাতি হ'লে মদ পানী খাই মেলি মতাল হাতীৰ দৰে যি দাদাগিৰি কৰিছে এই দাদাগিৰিটো তাৰ বন্ধ হ'ব লাগিব আৰু এনেকুৱা ধৰণৰ যে কোনো খাকী পোছাক আছে তেখেতক আমি সক্ৰিয় দিছোঁ সাৱধান হ'বৰ কাৰণে আৰু দ্বিতীয়কৈ মোৰ নিজৰ ভাইটি ই বেংগলোৰত পঢ়ে ইয়াৰ আগত ই গুৱাহাটী কমাৰ্চত পঢ়িছে তাৰ আগত ই RD কলেজত পঢ়িছে তাৰ একেবাৰে গাঁৱত কম সম্পৰ্ক থকা মানুহ সেইজন ল'ৰাই নিজৰ বন্ধুক লগ কৰিব গৈছে প্ৰায় 11:20 ওচৰৰ পাছৰে গাড়ী চাইডত পাৰ্কিং কৰি থকা অৱস্থাত দোকানৰ ভিতৰৰ পৰা মদ খাই হাতত চিগাৰেট লৈ টৰ্চ লাইট জ্বলাই নামিবৰ কাৰণে ইংগিত দিছে ভাইটি যেতিয়া নামিব বিচৰা নাই বা চিনিয়ে পোৱা নাই চিভিল ড্ৰেছত আছে চিনি পোৱা নাই তাৰপাছত এই গাড়ীৰ ভিতৰত আছিলে ফৰ্চুনাৰ গাড়ীৰ চিচাখন তলত কৰি দিয়াৰ লগে লগে এক চৰ ঘোপাইছে ডেকা ল'ৰা হৈছে কোনে মাৰিছে বুলি কওঁতে তাৰ পাছত যিগৰাকী এইটো মতাল হাতী মদ পানী নিচাৰ যি মতাল হৈ থকা এগৰাকী পুলিচ অফিচাৰে গৈ তাক আক্ৰমণ কৰি গুলিকে প্ৰহাৰে বুকুত ধৰি চুচৰাই আনিছে ডিঙিত এতিয়াও দাগ আছে আপোনালোকে ফুটেজবোৰ দিব পাৰিম ডিঙিত চিট বেল্টে বান্ধিছে গাড়ী নিজৰ পাৰ্চনেল গাড়ীৰ ড্ৰাইভাৰী চিট পৰা নমাই তেওঁলোকৰ পুলিচৰ বাহনত ভৰাই ডিঙিত ৰছীৰে বান্ধি দিছে গোটেই দাগে দাগ আমি SGP মাৰ্কক কৈছোঁ পুলিচ কেছে একদম ষ্ট্ৰিক্ট একশ্যন ল'ব লাগে প্ৰয়োজন হ'লে তেখেতে নিজে আয়ো থাকিব লাগিব ইয়াত আমি তেখেতক কৈছোঁ ইয়াত 307 লগাব লাগিব এটেম্প টু মাৰ্ডাৰ লগাব লাগিব 120B এজনকৈ বেছি মানুহ আছে 120B কনস্পিৰেচি প্লেনিং ফৰ মাৰ্ডাৰ তাৰ আমি 326 গ্ৰিভিয়াছ হাৰৰ আদিনৰ এগৰাকী ব্যক্তিক অতি শীঘ্ৰে আটক কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ আৰু ইতিমধ্যে আমাৰ এগৰাকী বন্ধু ছ'চিয়েল এক্টিভিষ্ট বিজয় শৰ্মাই জিপি সিং ডাঙৰীয়াক ইতিমধ্যে তেখেতে নিবেদন কৰিছে আৰু জিপি সিং ডাঙৰীয়াই এতিয়া নিৰ্দেশ প্ৰদান কৰিছে ছাছপেনশ্যন কৰিব লাগে বুলি গতিকে জিপি সিং মাৰ্কক আমি ধন্যবাদ দিছোঁ লেখাপানী পুলিচ প্ৰশাসনক আমি সদায় আছোঁ আমি ভাতৃত্ববোধ বিচাৰিছোঁ কিন্তু প্ৰাঞ্জল ফুকনৰ এনেকুৱা মতাল দাদাগিৰি এই অহংকাৰী
এই কথাবোৰ ইয়াত নচলিব। পুলিচত আমাৰ কি সম্পৰ্ক আমি জানো। এইখন থানাৰ পৰাই যেতিয়া পুলিচ অফিচাৰ বিদায় লৈছে আমাৰ বুকুত ধৰি কান্দি কান্দি যোৱা ইতিহাসবোৰ আছে। এইখন থানাত যেতিয়া বিপদবোৰ নামি আহিছে আমাৰ মানুহবোৰে নিজৰ গাড়ী ধন দিয়াত চেয়াৰ চকীবোৰ দিয়া ইতিহাস আছে। কিন্তু আজি এই পুলিচ অফিচাৰে কালি পৰহি আহি যি দাদাগিৰি দেখাইছে, আমাৰ ভাইটি ভাইটি দাদাগিৰি বন্দুক দেখাইছে, গুলিয়াই দিম বুলি কৈছে। আমি এই কথা সুধিছোঁ জিপি সিং ডাঙৰীয়াক, পুলিচৰ বন্দুকটো কালপিতক চলাবৰ কাৰণে হয় নে নিৰিক এগৰাকী যুৱক এগৰাকী ছাত্ৰক গুলিয়াই দিম বুলি ক'বলৈ হয়? এই প্ৰশ্ন উত্তৰবোৰ আমাক লাগিব। আৰু প্ৰাঞ্জল ফুকন নহয়, তাৰ লগত থকা আমি নাম সতে লৈছোঁ কোনোবা দেৱজিৎ নামৰ এগৰাকী কামাণ্ডো হয় নে কি হয় আমি নাজানো, সেইগৰাকী ব্যক্তি। আৰু তাৰ যিগৰাকী ড্ৰাইভাৰ আছে, ড্ৰাইভাৰক কৈছোঁ নিজৰ আই মাতৃ শপত খাই সঁচা কথা ক'বলৈ আমি অনুৰোধ জনাইছোঁ। তেওঁৰ লগত আৰু এজন কামাণ্ডো আছে, নিজৰ আই মাতৃ শপত খাই সঁচা কথা কওক। পুলিচৰ যদি সংবিধান শপত খাইছে সঁচা কথাবোৰ কওক, আমি এই কথা অনুৰোধ জনাইছোঁ। গতিকে এইগৰাকী তেওঁৰ লগত থকা পাৰ্চনেলবোৰকো ছাছপেনশ্যন কৰিব লাগিব, কেৱল মাত্ৰ প্ৰাঞ্জল ফুকনকৰ ব্যৱস্থা গ্ৰহণ কৰি নহ'ব। আৰু আমি ইয়াত বিভিন্ন অভিযোগবোৰ পাইছোঁ, এই গোটেই অভিযোগ আমি তন্নকে SDB মেডামক দিছোঁ। আমাৰ দীৰ্ঘ বিশ্বাস তেখেতে একশ্যন ল'ব, যদি একশ্যন নলয় কিন্তু দপকে দুই জ্বলিব। আৰু এইখন যুদ্ধ কোনো অসম পুলিচৰ বিৰুদ্ধে নহয়, এই যুদ্ধ কেৱল প্ৰাঞ্জল ফুকনৰ বিৰুদ্ধে আৰু তেওঁ গুণ্ডা বাহিনীৰ বিৰুদ্ধে। এই কথা আমি আজি স্পষ্ট কৰি দিব বিচাৰিছোঁ। অনুৰোধ জনাইছোঁ, আপোনালোকে যি ভূমিকা পালন কৰিছে আমি লাল চালাম দিছোঁ। আৰু আপোনালোকে এই কেছত এনেধৰণে আপোনালোকে উত্থাপন কৰা অসমৰ মৰ্যাদ যাতে অনাগত দিনত কোনো খাকী পোছাকে মতাল হয় বন্দুক লৈ মানুহৰ মূৰত বন্দুক দেখাই বন্দুকৰ পৰা গালত গুৰিয়াই চিট বেল্টে বান্ধি দাদাগিৰি নকৰে, এই কথাবোৰ আমি ক'বলৈ অনুৰোধ জনাইছোঁ। আৰু মেডিয়াৰ আমাৰ সহায় আৰু সহযোগ বিচাৰিছোঁ। আৰু এটা কথা, ইয়াৰ পূৰ্বেও প্ৰাঞ্জল ফুকনৰ যিজন মদ খালে পাগল, পইচা নাপালে পাগল এই মানুহজন। আমি একদম স্পষ্ট ভাষাৰ, কিন্তু ইয়াত যিগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে নিতু চাংমাই, তেখেতে ভাল নিষ্ঠাবান এগৰাকী অফিচাৰ, তেখেতে ভাল বুলি কৈছোঁ। আমি ছাত্ৰ মুঠে কৈছোঁ ৰঙা কলা কৈছোঁ, নিতু চাংমাই ভাল, প্ৰাঞ্জল ফুকন দুধৰ্ক ঘোষখোৰ মতাল এগৰাকী ব্যক্তিয়ে ইয়াক ছাছপেনশ্যন কৰিব লাগিব। আৰু আছাম পুলিচৰ ইতিহাসত এই ঘটনাটোৱে নতুন এখন মূৰ ল'ব বুলি আমি বিশ্বাস। আৰু ইয়াৰ বিৰুদ্ধে আমি খবৰ পাইছোঁ এটা জমনি কেছ, হালধীয়া ৰঙৰ কাপোৰ চোলা লগাই থকা এজন ল'ৰাই বোলে পুলিচক কিবা এটা ক'লে, অলপ দেৰি পাছত পুলিচ গৈছে প্ৰাঞ্জল ফুকন নেতৃত্বত, বেলেগ হালধীয়া কাপোৰ লগাই থকা ল'ৰাক উঠাই মেলি গৰু পিটন দিছে। কোনোবা এজন মানুহ ঘৰলৈ গৈছে, ড্ৰাগছ উলিয়া বুলি কৈছে, ড্ৰাগছ বনাই 2-3 বেট দি ওলাই আহিছে। গতিকে যদি ভাল কাম কৰিছে প্ৰশংসা কৰিছোঁ, কিন্তু এতিয়া যি কাম কৰিছে প্ৰাঞ্জল ফুকন নেতৃত্বত একেবাৰে নিন্দনীয় ঘৃণনীয় কাম কৰিছে। আজি ইয়াত চাওক, আজি কোন সংগঠনে ওলাই আনে? গোৰ্খা ছাত্ৰ সন্থা, টাংচা ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা, ছাত্ৰ মুক্তি, কৃষক বুলি প্ৰত্যেক সংগঠন প্ৰত্যেক ৰাইজ ওলাই আহিছে। কিয়? প্ৰাঞ্জল ফুকন এটা বতাল হাতী, প্ৰাঞ্জল ফুকন হৈছে অহংকাৰী, প্ৰাঞ্জল ফুকন হৈছে টকা পইচা লালসত পাগল হোৱা এগৰাকী ব্যক্তি। গতিকে এইগৰাকী ব্যক্তিক জিপি সিং ডাঙৰীয়াই ইতিমধ্যে ছাছপেনশ্যন কৰিছে, কঠোৰ ব্যৱস্থা ল'ব বুলি আমি আশাবাদী, আমি অনুৰোধ জনাইছোঁ। আৰু যদি নলয় তেওঁৰ বিৰুদ্ধে কিন্তু যুদ্ধ ঘোষণা কৰা হ'ব। আপোনালোকে চাই আছে নিৰ্ভীক আৰু নিৰপেক্ষ বাতৰি আছাম TT নিউজ।